হাই ফ্ৰেণ্ডছ, এয়া মই ইমান গৰমত কি কৰিব ওলাইছোঁ চাওকচোন। এয়া যে কলগছ শুকুৱাই থৈছিলোঁ সাৰৰ কাৰণে, ভিডিঅ' চোৱাবিলাকে গম পাইছে চাগে। এয়া সাৰৰ যোগাৰ কৰি আছোঁ, মানে শুকুৱাই থোৱা কলগছখিনি পুৰিম এতিয়া সাৰ বনাবৰ কাৰণে। আমি চৌদা সাৰ এইবিলাক সিমান কিনা নহয় বাৰু, ঘৰতে বনোৱা সাৰ খোৱা হয়, যিহেতুকে আমাৰ কলগছ আছে বহুতখিনি। সেইকাৰণে কলগছ কাটি শুকুৱাই থৈ দিওঁ আৰু সাৰ লগা হোৱা সময়খিনিত এনেকৈ পুৰি কিনে ছাইটো উলিয়াই লওঁ। সকলোৱে ঘৰত বনায়ে, কিন্তু আমি ইয়াত কেনেকৈ বনাওঁ তাকে অকণমান দেখালোঁ ভিডিঅ' যোগেৰে। এয়া ছাইখিনি ঠাণ্ডা হ'বৰ কাৰণে পানী ছটিয়াই দিছোঁ আৰু বটল এটা কাটি লৈছোঁ দুটুকুৰা কৰি, আৰু খোপাটো ফুটা কৰি লৈছোঁ। লৈ পেলাই ওপৰৰখিনি উল্টাই দি ভিতৰত সোমাই দিছোঁ। পানীখিনি মানে টুপটুপকৈ পৰি তলত জমা হ'ব। ছিষ্টেমটো কেনেকুৱা লাগিছে জনাবচোন। ইয়াত আৰু খেৰ চেৰ পাবৰ কাৰণে নায়ে নহয় সোপা দিবৰ কাৰণে, সেইকাৰণে সোপাটোতে ফুটা কৰি লৈছোঁ, তাতে পানীটো পৰি থাকিব সাৰখিনি। তাৰপিছত ছাইৰ ওপৰত পানী ঢালি দিছোঁ, এতিয়া টুপটুপকৈ পৰি থাকিব আৰু আমাৰ সাৰ ৰেডি। প্ৰচেছটো কেনেকুৱা লাগিছে জনাবচোন। আমি এনেকৈ সাৰ বনাই কিনে ঘৰত খাওঁ।